হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে গাখীৰ আৰু কাষ্টাৰ্ড পাউডাৰেৰে বনোৱা কুলফি। গৰমৰ দিনত কুলফি খাবলৈ বহুত ভাল লাগে আৰু গা মন জোৰ পৰি যায়। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বাতি এটা লৈ লৈছোঁ। এয়া কুলফি বনাবৰ কাৰণে মই প্ৰথমতে কাষ্টাৰ্ড পাউডাৰ লৈছোঁ। এয়া বাতি এটা লৈছোঁ। কাষ্টাৰ্ড পাউডাৰ 2 চামুচ দি ইয়াতে ঠাণ্ডা গাখীৰেৰে এই কাষ্টাৰ্ড পাউডাৰখিনি খুব ভালদৰে মিক্স কৰিব লাগিব, কোনো লাম্পছ নথকাকৈ। আৰু এই কাষ্টাৰ্ড পাউডাৰখিনি ঠাণ্ডা গাখীৰেৰে আমি ভালদৰে মিক্স কৰি ল'ব লাগিব। গৰম গাখীৰ হ'লে ইয়াতে গোট মাৰি যাব পাৰে বা গুটি গুটি হৈ থাকিব পাৰে। এতিয়া মই কেৰাহী এটা উঠাইছোঁ আৰু ইয়াতে কেৰাহীত অকণমান পানী দি লৈছোঁ, যাতে আমাৰ গাখীৰখিনি কেৰাহীত লাগি নধৰে। এয়া কুলফিটো বনাবৰ কাৰণে মই এয়া পেকেট গাখীৰ লৈছোঁ। এয়া আমুল তাজা গাখীৰ হ'ব, আধা লিটাৰতকৈ অকণমান বেছি হ'ব। আৰু এই গাখীৰখিনি মই এতিয়া হাই ফ্লেমত দি পেলাই এবাৰ ভালদৰে উতলাই ল'ম। গাখীৰখিনি যাতে কেৰাহীত লাগি নধৰে তাৰ কাৰণে বাৰে বাৰে আমি এই গাখীৰখিনি লৰাই থাকিব লাগিব আৰু ভালদৰে লৰাই গাখীৰখিনি অকণমান ডাঠ হ'ব দিব লাগিব। এইখিনি কৰিলে আমাৰ প্ৰায় 10 মিনিটমান সময় লাগিব। আৰু এতিয়া মই গাখীৰখিনি এবাৰ উতলি অহাৰ পিছত ফ্লেমটো কমাই লৈছোঁ আৰু ইয়াতে মই ইলাইচি অকণমান দি দিছোঁ ফ্লেভাৰৰ কাৰণে। গাখীৰখিনি উতলি এয়া কমি আহিছে আৰু অলপ ঘন হৈছে। ইয়াতে মই এতিয়া কাষ্টাৰ্ড পাউডাৰখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া কাষ্টাৰ্ড পাউডাৰখিনি দিয়াৰ সময়ত অলপকৈ দি পেলাই আমি হেতাৰে বাৰে বাৰে লৰাই থাকিব লাগিব, যাতে কাষ্টাৰ্ড পাউডাৰখিনি ভালদৰে মিক্স হয় আৰু কেৰাহীত লাগি নধৰে। আৰু এই কাষ্টাৰ্ড পাউডাৰখিনি দিয়াৰ পিছতে চাব আৰু অকণমান ডাঠ হ'ব আৰু ধুনীয়া এটা ক্ৰিমি টেক্সচাৰ আহিব আৰু বাৰে বাৰে লৰাই থাকিব লাগিব। এতিয়া মই ইয়াতে ডাঙৰ চামুচেৰে 3 চামুচ চেনি দিম। চেনিটো আপোনালোকে নিজৰ ইচ্ছামতে দিব, যদি বেছি চেনি খায় ইয়াতকৈ বেছি দিব। মই ইয়াতে 3 চামুচে দি দিছোঁ। ঘৰতে বনালে এইটোৱেই ভাল, নিজৰ ইচ্ছামতে চেনি দিব পাৰি। ইয়াৰ চেনিখিনি গলি যোৱালৈকে আকৌ মই এনেকৈ লৰাই 1 মিনিট বা 2 মিনিটৰ কাৰণে এইখিনি উতলাই থাকিম। গাখীৰ আৰু কাষ্টাৰ্ডখিনি ইমানখিনিলৈকে ডাঠ হৈছে আৰু অলপ ঠাণ্ডা হ'লে ইয়াতকৈ বেছি ডাঠ হ'ব। ইমানখিনি ডাঠ হ'লে মই এতিয়া গেছটো অফ কৰি নমাই থৈ দিম। গেছৰ পৰা নমোৱাৰ পিছতো আমি এই কাষ্টাৰ্ডখিনি বাৰে বাৰে লৰাই থাকিব লাগিব, যাতে কোনো গোটা হৈ নাথাকে। আৰু এনেকৈ লৰাই থকাৰ পিছতে অলপ ঠাণ্ডাও হ'ব। ঠাণ্ডা হ'লে আৰু এইখিনি আৰু অলপ বেছি ঠাণ্ডা হ'বৰ কাৰণে এয়া 10 মিনিটৰ কাৰণে ফ্ৰিজত ভৰাই থ'ম। এতিয়া বাউল এটাত আমুল ফ্ৰেছ ক্ৰীমখিনি মই উলিয়াই ল'ম আৰু এই আমুল ফ্ৰেছ ক্ৰীমখিনি এই কুলফিটোত দিলে আৰু বেছি টেষ্ট হয়। আৰু এই ক্ৰীমখিনি মই এই হুইস্কাৰডালৰ সহায়ত হুইপ কৰি ল'ম। ইলেক্ট্ৰিক বিটাৰেৰে কৰিলে এই ক্ৰীমখিনি হুইপ কৰা 1 মিনিটতে হয়, কিন্তু মই আজি হাতেৰে কৰিম, সেইকাৰণে এইখিনি হুইপ কৰোঁতে 10 মিনিটমান সময় লাগিব। ক্ৰীমখিনি হুইপ কৰি লোৱা হ'ল। এতিয়া এই ঠাণ্ডা কাষ্টাৰ্ডখিনি এই ক্ৰীমৰ লগত ভালদৰে আকৌ এবাৰ মিক্স কৰি ল'ব লাগিব। এই হুইস্কাৰডালৰ সহায়তে মই এই ক্ৰীম আৰু কাষ্টাৰ্ডখিনি খুব ভালদৰে মিক্স কৰিব লাগিব আৰু খুব ধুনীয়া এটা স্মুথ বেটাৰ হ'ব লাগিব আৰু ক্ৰীমি টেক্সচাৰ এটা আহিব লাগিব। তেতিয়াহে আমাৰ কুলফিটো খুব স্মুথ হ'ব আৰু খুব ক্ৰীমি হ'ব আৰু খাবলৈ খুব টেষ্টি হ'ব। এয়া চাওক, খুব ধুনীয়া হৈছে। এইখিনি মোৰ মিক্স কৰি লোৱা হৈ গ'ল। আজি মই কুলফিখিনি এই ডিছপ'জিবল কাপতে বনাবলৈ লৈছোঁ আৰু এই কাপত বনালে খুব সহজ হয় আৰু এই কাপটো দোকানত অতি সহজতে পোৱা যায়। আৰু যদি এনেকুৱা কাপত বনাম বুলি নাভাবে তেতিয়াহ'লে ষ্টীলৰ গিলাচতো বনাব পৰা যায়, চাহ খোৱা কাপতো বনাব পৰা যায়, যিকোনো কাপতে বনাব পৰা যায়। আৰু অকণমান থপথপাই দিছোঁ আৰু ইয়াতে মই এতিয়া ফইল পেপাৰ লগাই দিম, যাতে আমাৰ পানী নপৰে কুলফিখিনিত। আৰু ফইল পেপাৰখিনি অকণমান মাজত ফুটা কৰি লৈ এয়া ষ্টিকো মই সোমাই দিছোঁ, যাতে কুলফিখিনি দেখিবলৈ খুব ধুনীয়া হয়, দোকানৰ নিচিনা দেখিবলৈ পাওঁ আৰু খাবলৈও তেতিয়া খুব ভাল লাগিব। এইখিনি মই এতিয়া পূৰা 8 ঘণ্টাৰ কাৰণে ফ্ৰিজাৰত ভৰাই থ'ম। 8 ঘণ্টাৰ পিছত ফ্ৰিজাৰৰ পৰা মই কুলফিখিনি উলিয়াই আনিলোঁ
আৰু ধুনীয়াকৈ সেট হৈ গৈছে। এয়া মই ফয়েল পেপাৰখিনি উলিয়াই লৈছোঁ। তাৰপিছতে এয়া চাওক ইমান ধুনীয়া হৈছে দেখিবলৈ কুলফিকেইটা, আৰু ঘৰতে এনেকৈ বনাই খাব পৰা যায়। আৰু এই গৰমত এই কুলফি ঘৰতে বনাই খালে সঁচাকৈ মন জোৰ পৰি যায়। এতিয়া মই কুলফি এটা এটাকৈ এই ডিছপ'জিবল কাপৰ পৰা উলিয়াই ল'ম। এয়া হাতেৰে অকণমান হাতৰ তলুৱাৰ গৰমটো লগাই এনেকৈ দিলে আৰু চাব খুব ধুনীয়াকৈ ওলাই আহিব। এয়া চাওক খুব ধুনীয়াকৈ ওলাই আহিছে। এতিয়া মই গোটেইকেইটা কুলফি এনেকৈ উলিয়াই ল'ম। এয়া চাওক গোটেইকেইটা কুলফিৰ শ্বেপ খুব ধুনীয়া হৈছে, আৰু এনেকৈ মই আজি এয়া ছাৰ্ভ কৰি লৈছোঁ। আৰু ইয়াতে মই পিস্তা বাদাম দি পেলাই সজাই ল'ম। আপোনালোকে নিজৰ মন পচন্দৰ ড্ৰাই ফ্ৰুটছ দি পেলাই সজাই ল'ব। এয়া চাওক কুলফি ৰেডি হৈ গ'ল। আজিৰ এই ইজি হোমমেড কুলফিৰ ৰেচিপিটো যদি চাই আপোনালোকৰ ভাল লাগিলে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ। থেংক ইউ।